মোক থানালৈ মাতিলে মানে গুণগোবিন্দ ডেকাৰ কেছত তাৰমানে সি আৰ্ণলিভ ল'লে, সি একো তাৰমানে এনে পলাই আছে কিন্তু আমাক জনোৱা নাই একো, আৰু পলাই থাকি সি আৰ্ণলিভ ল'লে আৰু সেইটোৰ কাৰণে মোৰ দোষ হ'ল। তাৰমানে আৰ্ণলিভটো মই দি দিলোঁ IAS অফিচত গৈ, সেইটোৰ কাৰণে মই সহায় কৰা নাই, কিন্তু মোক ধৰিছে আৰু সহায় কৰা বেল পাইছে। পলাই থাকিলে মানে তেওঁতো সেই নৱেম্বৰৰ 21 তাৰিখতে কেছটো ৰুজু হোৱা বুলি কৈছে, কিন্তু আমাৰ তাত কোনো হেৰি যোৱা নাই, মই জনোৱা নাই। কিয় জনোৱা নাই? থানাৰ পৰা জনাইছিল আৰু মই জনাব লাগে বুলি মই ভবা নাছিলোঁ। খুবেই দুৰ্ভাগ্যজনক মোৰ কাৰণে, কাৰণ মই এইটো ডিষ্ট্ৰিক্টত মই নতুনকৈ আহিছোঁ আৰু আজি মোক থানাৰ পৰা ইনফৰ্ম কৰা হৈছিল যে এগৰাকী শিক্ষকে এটা কেছ তেওঁৰ নামত ৰেজিষ্টাৰ হৈছে, কিন্তু তেওঁ উপস্থিত হোৱা নাই, গতিকে মোক মাতিছিল। কৰ্মচাৰী আছে তাৰমানে তেখেতেও মানে ফাইলটো পোৱাৰ পিছত তেওঁ পুট আপ কৰিব লাগিছিল, তেওঁ পুট আপ কৰা নাই, এইকাৰণে তেখেতকো মাতিছিল। বৰবাবুক চকজ কৰা হোৱা নাই। হেডমাষ্টাৰজনক আজি মই চকজ কৰিছোঁ, যেতিয়া গম পালোঁ যে তেওঁ হেডমাষ্টাৰে মোক জনোৱা নাই, কি কাৰণে জনোৱা নাই সেই কেছটোৰ কাৰণে তেওঁক চকজ আমাৰ 2 মাহমান পলাই আছে, জনোৱা নাছিল। এইটো মই গম নাপাওঁ, হেডমাষ্টাৰ শুড ইনফৰ্ম মি। নিয়মতে তেওঁ মোক জনাব লাগিছিল, কিন্তু তেওঁ জনোৱা নাছিল। কি কাৰণে জনোৱা নাছিল আই ডণ্ট ন'। এটা নটিচ দিছোঁ আজি, মানে চকজ নটিচ দিছোঁ, তো তেওঁৰ ৰিপ্লাইটো উইদিন 3 days দিব দিছোঁ। সেই উইদিন 3 days যেতিয়া দিব তেতিয়া গম পাম তেওঁ কিয় কাৰণে জনোৱা নাছিল। এতিয়ালৈ মানে যিকেইটা মই কেছ পাইছোঁ সেইকেইটাতো ছাছপেনশ্যন হৈছে, 3গৰাকী হেডমাষ্টাৰৰ ছাছপেনশ্যন হৈছে বেলেগ বেলেগ এলিগেশ্যনৰ কাৰণে মই অহাৰ পিছত। গতিকে মই যিখিনি এলিগেশ্যন পাই আছোঁ সেইখিনিতো মই একশ্যন লৈ আছোঁ। SP ছাৰে মোক সুধিছিল যে এইটো কেছটো আপুনি গম পায় নেকি, আৰু আজি গম পাইছোঁ। আজি তেওঁৰ এগেইনষ্টত মানে মই লগে লগে ফৰৱাৰ্ডিং দিছোঁ মানে ডিৰেক্টৰ ছাৰলৈ, আৰু ডিৰেক্টৰ ছাৰে তেওঁক ছাছপেনশ্যন কৰিছে। গুণগোবিন্দ ডেকা ইজ আণ্ডাৰ ছাছপেনশ্যন নাও। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।